Hello and welcome to Chess School Assam. যোৱাবাৰ যিটো হোমৱৰ্ক দিছিলোঁ তাৰ বহুত আনসাৰ্স আহিছে, বহুত আনসাৰ্স ৰং আহিছে। অকমান কনসেপ্টটো তোমালোকে ধৰিব নোৱাৰিছা কাৰণে কিছুমান অলমোস্ট আনসাৰটো পায় কিন্তু লাষ্ট মোমেন্টত ভুল হৈ যায়। আৰু কিছুমানে কিন্তু আনসাৰটো পুৰা ফাৰ্স্ট এটেম্পটে কাৰেক্ট দিছে। তো বঢ়িয়া। তো আনসাৰটো একচুয়ালি কাৰেক্ট দিয়া ভুল দিয়া হেতু ওপৰত মই চোৱা নাই। মই বিচাৰিছো তোমালোকে এনেকে ডেইলি ইন্টাৰেষ্টিং পজিশন তোমালোকে ট্ৰাই কৰি থাকা, কিবা এটা শিকিবলৈ পাবা, প্ৰেক্টিছ হৈ থাকিব। তো যিটো হোমৱৰ্ক পজিশন আছিলে, আচ্ছা কৈ দিওঁ লাষ্টৰ পিনে আৰু এটা পজিশন দিম, সেইটো তোমালোকৰ নেক্সট হোমৱৰ্ক হ'ব। তো পজিশনটো যিটো আমি কৰিছিলোঁ এইটো ৰাইট, এইটো পজিশনটোত হৈ কি আছে, এই পনটো ইয়াত প্ৰমোট হ'ব। সবতকৈ ডাঙৰ প্ৰব্লেম সেইটোৱে। যদিও আমি বিশ্বপে ৰুকখন খাব পাৰোঁ, আমাৰ ওচৰত এটা ষ্ট্ৰং পাঁচপন আছে, কিন্তু এই যিটো ব্লেকৰ পন আছে, যেতিয়া কুইনলৈ প্ৰমোট হ'ব, আমাৰ বিশ্বপ আৰু নাইটৰ ইমান পাৱাৰ নাথাকিব যে কুইনৰ লগত ফাইট কৰিব পাৰে। তো কি কৰিব লাগিব? তো মই যোৱাবাৰ যিটো ভিডিঅ' তাত বুজাইছিলোঁ, যিখিনি আমাৰ ৰিচোৰ্চ আছে, ইয়াত কি আছে? নাইট আছে, বিশ্বপ আছে, পন আছে। এই ৰিচোৰ্চ কেইটা ইউজ কৰি পিনে আমি কিবা ধৰণে এই কুইনটো যিটো ইয়াত হ'ব তাক ট্ৰেপ কৰিব পাৰোঁ নেকি? তো নাইটে কি কৰিব পাৰে? ফৰ্ক। বিশ্বপে কি কৰিব পাৰে? ফৰ্ক, স্কিৱাৰ্ছ। তো এইকেইটা ফৰ্মুলা আমি ইয়াত ইউজ কৰিবলৈ চেষ্টা কৰিম। বিশ্বপ টেক্স ৰুক, ফাৰ্ষ্ট মুভ। পন পুছ, কাৰণ ব্লেকে বিচাৰিবই নিজৰ প্ৰমোশ্যন হ'বলৈ। এতিয়া হোৱাইটে যিটো চাল দিব, সেই চালটো বহুত ইম্পৰ্টেণ্ট। তোমালোকক মই এটা কথা বুজাই দিব বিচাৰিছোঁ, যেতিয়া তোমালোকে ভাল পজিশন এটা পোৱা, উইনিং পজিশন, সেই পজিশনটোত অকমান ভালকৈ চাবা। বা যেতিয়া লুজিং পজিশন তোমালোকে পোৱা, তাতো তোমালোকে বিৰাট সাৱধানেৰে নিজৰ পিচকেইটা ক'ত কেনেকৈ আছে, কি কৰিব পাৰি, এই বস্তুটো ভালকৈ চাবা। নহ'লে তেতিয়া কি যিকোনো পজিশনত তোমালোকৰ বেয়া পজিশনেই আহিবগৈ, কাৰণ তোমালোকে এপ্লাই কৰা নাই। অবভিয়াছলি য'ত যেনেকৈ শিকি আছা, তাত প্ৰত্যেকটো বস্তু তোমালোকৰ কোচে শিকাই আছে। সেই বস্তুখিনিকে কেনেকৈ ইউজ কৰিব লাগে, সেই বস্তুটো অকণমান মাথা মাৰিব লাগিব। ক্ৰিয়েটিভিটি, নিজৰ পিনৰ পৰা অকণমান ক্ৰিয়েটিভ হ'ব লাগিব, বস্তুখিনি উলিয়াব পাৰিব লাগিব। কথাটো ধৰিব পাৰিছা চাগে? আচ্ছা, পজিশনটোলৈ যাওঁ। তো এতিয়া কি হৈছে, ইয়াত পন পুছ কৰি কুইন কৰিব। এতিয়া আমি যদি ভাবি থাকোঁ কি কৰিম, এতিয়াতো হোৱাইট হাৰি গৈছে, তেনেকৈ নহয়। আমি ইয়াত ৰিচোৰ্চকেইটা নাইট আৰু বিশ্বপ ইউজ কৰিম। চাবা দেই, বিশ্বপ C5, ব্ৰিলিয়েণ্ট মুভ। এই চালটোৰ পাছত হোৱাইটৰ একচুৱেলি কোনো ধৰণৰ পজিশনটোত গেম নাই। পন পুছ কুইন, প্ৰমোশ্যন লৈছে। বিশ্বপ D4, এইটো ফৰ্ক, বিশ্বপ ফৰ্ক। কুইনে বিশ্বপটো খাবই লাগিব, নহ'লে কিং যদি আঁতৰাই আমি কুইনটো কেপচাৰ কৰিম। একদম চিধা চাধা কথা। চ' কুইন টেক্স বিশ্বপ। এতিয়া আমি খেলিম নাইট E6, নাইটেৰে ফৰ্ক। চ' নাইটৰ যিটো পাৱাৰ, যিটো ৰিচোৰ্চ, আমি ইয়াত আকৌ ইউজ কৰিলোঁ। এতিয়া হোৱাইট আৰামত গেমখন জিকিব। এইটো কুইন কেপচাৰ কৰিব, তাৰপিছত ইয়াত আহি পিনে এই ব্লেকৰ নেক্সট প্ৰমোশ্যনটো সদায় কাৰণে ৰখাই দিব। তাৰপিছত আমি এইখিনি পন কেপচাৰ কৰিম, পন প্ৰমোট কৰিম, যেনেকৈ কৰোঁ আৰু গেমখন ইজিলি জিকিব পাৰিব। তো এইটোৱে আছিলে এই হোমৱৰ্কটো সলিউশ্যন। কেনেকুৱা লাগিলে মোক কমেণ্টত জনাবা, হোৱাটছএপত মেছেজ কৰিবা, নাম্বাৰ তোমালোকৰ ওচৰত আছে, ইয়াতো ক'ৰবাত ওলাই থাকে। তো ভাল লাগিলে নেক্সট ভিডিঅ'টো আকৌ চাবা। এইটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবা। মনত থবা অকণমান ক্ৰিয়েটিভ হ'ব লাগিব। যিটো বস্তু তোমালোকৰ ছাৰহঁতে কোচসকলে শিকাইছে, গেমত এপ্লাই কৰিব জানিব লাগিব বা ট্ৰাই কৰিব লাগিব। বা যিটো বস্তু মই দেখাই দিছোঁ, এইটো মনত থ'ব লাগিব। এইখিনি কৰিলেহে তোমালোকৰ গেম ইম্প্ৰুভ হ'ব। তো নেক্সট যিটো হোমৱৰ্ক মই দিব বিচাৰিছিলোঁ, এইটো হৈছে নেক্সট হোমৱৰ্ক, হোৱাইট টু প্লে এণ্ড উইন। হোৱাইটে ব্লেকৰ কুইনটো কেনেকৈ ট্ৰেপ কৰিব পাৰে, সেইটো তোমালোকে চিন্তা কৰি উলিয়াবা। আনচাৰটো মোৰ পাৰ্চনেল নাম্বাৰটোত দিবা, জানাই। গ্ৰুপত বা ফেচবুকত বা ইউটিউবত ডাইৰেক্ট দি দিলে চবেই গম পাই যায়। ঠিক আছে, এই ক্লাছটো ইয়াতে শেষ কৰোঁ। নেক্সট ক্লাছত আকৌ লগ পাই আছোঁ। বাই বাই।